Ready? Clap. নিষিদ্ধ জগত মোৰ ওচৰত ব্যস্ত প্লাস Out. বন্ধু তোমাৰ তোমাৰ লগত মোৰ এটা সিৰিয়াছ কথা আছে Serious কথা? কিনো serious কথা? মানে মোৰ ঘৰত বিয়া ঠিক কৰিছে কি? তই ধেমালি কৰিছ? ধেমালি নাই কৰা বন্ধু সঁচাকৈ কৈছো ঘৰত মোৰ বিয়া ঠিক কৰিছে এতিয়া চিত্ৰ জগতৰ টীমৰ সকলো কলা কুশলী আৰু স্থানীয় উপস্থিত ৰাইজলৈ মই আপোনালোক সকলোলৈকে নমস্কাৰ আৰু সেৱা জনাই আজি এই শুভ মুহূৰ্ত অনুষ্ঠানটি নাৰিকল ভাঙিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ বৰদলৈ দাক আৰু তেওঁ হৈছে এজন জ্যেষ্ঠ অভিনেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ গতিকে প্ৰথমতে মই তেখেতক এখনি ফুলাম গামোচাৰে সন্মান জনাই ল'ব বিচাৰিছোঁ এয়া তেখেতক এখনি ফুলাম গামোচাৰে মই পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ আৰু ইয়াৰ পাছতে তেওঁক এই আনুষ্ঠানিকতাটি সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পাছতে আমি নিষিদ্ধ জগত এই শ্বৰ্ট ফিল্মখনৰ পৰিয়ালৰ তৰফৰ পৰা উষ্ণভাৱে সম্বৰ্ধনা জনাব বিচাৰিছোঁ এই ছবিখনৰ পৰিচালনাৰ দায়িত্ব লোৱা পৰিচালক জিতু আহমেদ ডাঙৰীয়া আৰু তেওঁক এখনি ফুলাম গামোচাৰে মই ইয়াক সন্মান জনাব বিচাৰিছোঁ আৰু ইয়াৰ পিছতে আনুষ্ঠানিকতা আৰম্ভ কৰিম মই কথা এষাৰ কৈছোঁ কিন্তু এই কাহিনীটো তপনে মোক দিলে যে ক'লে মোৰ ওচৰত এটা এনেকুৱা কাহিনী এটা আছে আপুনি শ্বৰ্ট ফিল্মৰ কাৰণে এখন বনাব পাৰে কিন্তু সাংঘাতিক সুন্দৰ কাহিনী এটা গোটেই মানুহে চাই ভাল পাব অকল এণ্টাৰটেইনমেণ্টো পাব 100% লগতে খুব ধুনীয়া মেছেজ এটা আছে শেষৰ পালে বা গোটেই ছবিখনত খুব ধুনীয়া মেছেজ এটা আছে সেই মেছেজটো ৰাইজে নিশ্চয় আদৰি ল'ব বুলি আশা কৰিম ধন্যবাদ নমস্কাৰ আজি আমাৰ কাৰণে বৰ এটা শুভ দিন কাৰণ আমি আমাৰ ইউটিউব চেনেলৰ কাৰণে এখন শ্বৰ্ট ফিল্ম আমি নতুনকৈ আৰম্ভ কৰিব লৈছোঁ আজি মুহূৰ্ত কৰিম গোটেই আৰ্টিষ্টখিনি আছে শিল্পী কলা কৌশলী গোটেইখিনি আছে তেওঁলোকক পাছত আমি পৰিচয় কৰাই দিম এতিয়া জাষ্ট আনুষ্ঠানিকভাৱে আমি মুহূৰ্ত শ্বৰ্ট এটা ল'ব বিচাৰিছোঁ আৰু সেইখিনি আমি এতিয়া মাংগলিক কামখিনি আমি এতিয়া আৰম্ভ কৰিম ঠিক আছে শ্ৰুতি ছবিখনৰ বিষয়ে আৰু অকণমান ক'ব নেকি আৰু নামটো কৈ দিব লগত শ্ৰুতি ছবিখনৰ নামটো হৈছে এইখন ক্লাইবৰ্ডখন নিষিদ্ধ জগত এণ্টি ড্ৰাগছৰ ওপৰত কৰা হৈছে এখন আৰু তাৰ কাহিনীটো মেইন হৈছে আমাৰ তপনে ষ্টৰিটো দিছিলে মেইন কাহিনীটো আৰু স্ক্ৰীন প্লে ডাইলগছ মই লিখিছোঁ ডিৰেকশ্যন কৰিম আৰু বাকী আৰ্টিষ্ট গোটেইখিনি আছে এইখিনি যিখিনি মানে অভিনয় কৰিব আৰু জুলাই লাষ্টত বা আগষ্টৰ ফাৰ্ষ্ট উইকত আমি এখন ৰিলিজ কৰিম বুলি ভাবি আছোঁ আজিৰ পৰা শ্বুটিং আৰম্ভ বৰ্তমানলৈকে শ্বুটিং ষ্টাৰ্ট আৰু এতিয়া কথা হ'ল কি যাতে গোটেইখিনি ভালকৈ কামখিনি কৰে সেইকাৰণে চবকে অনুৰোধ জনাইছোঁ আৰু যিসকলে চাই আছে এই শ্বৰ্ট ফিল্মখন চাব আমি আগতীয়াকৈ পাব্লিচিটি কৰিম কেতিয়া ৰিলিজ হ'ব গতিকে আপোনালোকে চাব মৰম কৰিব ঠিক আছে তেনেহ'লে বন্ধুসকল মই এই দাদাৰ চেনেলটো ডেছক্ৰিপশ্যনত দিয়া হ'ব দিম আপোনালোক ভিডিঅ'টো চাবলৈ নাপাহৰিব চাই থাকিব ভিডিঅ'টো অ'কে দান এতিয়া মোৰটো কামটো পচন্দ কৰিবলৈ নাই নহয় এইটো মানুহ ধন্যবাদ চিৰিয়াছ কথা ঘৰৰ পৰা মোৰ বিয়া ঠিক কৰিছে কি তই ধেমালি কৰিছ ধেমালি নাই কৰা বন্ধু সঁচাকৈ কৈছোঁ ঘৰৰ পৰা মোৰ বিয়া দিব তুমি এটা কাম কৰা তুমি এইফালে যোৱা তুমি সেইফালে থাকিবা
তেতিয়া দুইটাৰ ফেচ থাকিব গম পাইছা তুমি ইয়াত থাকিবা ইয়াত মাতিবা এনেকৈ কৰিবা পাৰিলে অকণ ওচৰতে যেতিয়া হেৰি কৰি একশ্যন কৰি এতিয়া নহয় বলক বলে যাওঁ ৰেডি আনুষ্ঠানিকতাটো কৰি লওঁ মানে কৰি দিছোঁ বাৰু ল'ব লাগিব ন অকণমান আগত গৈছে তাৰ লগত গৈছে